আসসালামু আলাইকুম, নমস্কাৰ। মই আব্দুল হক, মোৰ সৈতে আছে সন্মানীয় মনৰ হোসেন খান। তেওঁৰ পৰা আমি জানিবলৈ যত্ন কৰিম যে অসমৰ মুখ্যমন্ত্ৰী সঘনাই বিভিন্ন সাংবাদিক সতীৰ্থ বন্ধু বান্ধৱৰ আগত সাক্ষাৎকাৰ দি আহিছে যে অসমত মিয়া মুছলমানসকলক আমি শাস্তি দিমেই আৰু দুই এজনৰ ভোটৰ নাম কাটিম। এয়া ময়ে কৈছোঁ, ময়ে কাটিবলৈ পাৰ্মিশ্যন দিছোঁ। এই কথাষাৰ কিমান গ্ৰহণযোগ্য? এজন সাংবিধানিক পদত থকা মুখ্যমন্ত্ৰী হৈ এনেকুৱা কথা তেওঁৰ মুখত হবা পায়নে? চাওক, এইবিলাক কথা যেতিয়া এজন সাংবিধানিক পদত বহি থাকি কয়, এটা ৰাজ্যৰ মুৰব্বী, তেওঁক আমি মুখ্যমন্ত্ৰী হিচাপে পৰিচয় দিওঁতে আমাৰ লাজ লাগে। বা আজি আপোনালোকে দেখা পাইছে অসমৰ মিডিয়াই নহয়, নেশ্যনেল চেনেলতে বাজি আছে, নেশ্যনেল চেনেলৰ পৰা ধিক্কাৰ দি আছে যে এজন ৰাজ্যৰ মুৰব্বী হৈ সি যে এনেধৰণৰ কথা ক'ব পাৰে, এনেধৰণৰ নীলাজ, যে নিজৰ ৰাজ্যৰ মানুহৰ মাজত সি যে বিভেদ এটা সৃষ্টি কৰি আজি যিটো সাম্প্ৰদায়িক দাঙ্গাৰ কাৰণে চেষ্টা কৰি আছে, এইটো গোটেই অসম নহয় গোটেই ভাৰতবৰ্ষৰ মানুহে ধিক্কাৰ জনাইছে। গতিকে আমিও ইয়াক লৈ ধিক্কাৰ জনাওঁ। গতিকে আৰু এইখিনি কৰাৰ তাৰ এটাই উদ্দেশ্য যে সি এইবাৰ 2026 যে পৰাজিত হ'ব, এইটো নিশ্চিত। আৰু পৰাজিত হ'ব বুলি আজি সি 25 বছৰ হ'ল কণ্টিনিউ ক্ষমতাত আছে। গতিকে ক্ষমতা তাৰ ওচৰৰ পৰা গুচি যাব বুলি সি মানসিকভাৱে ভাঙি পৰিছে। ভাঙি পৰি সি কি ক'ব, কি কৰিব নকৰিব তেওঁৰ মাথাতে কাম কৰা নাই। মই ভাবোঁ তেওঁৰ আচলতে ডক্টৰ দেখুৱাৰ প্ৰয়োজন, নহ'লে সি এজন ভাল মানুহ হ'লে এনেকুৱা কথা ক'ব নোৱাৰে। যিজন মানুহে ক'ব পাৰে, এজন ৰিক্সাৱালাৰ কথা ক'ব পাৰে যে ৰিক্সাৱালা 5 টকাৰ ভাড়া 4 টকা দিব, কাৰণ 4 টকা দিব কাৰণে তাৰ লগত কাজিয়া কৰক, মাৰপিট হওক বা এইটো লৈ বস্তুটো হওক, এটা দাঙ্গা হওক, যিজন ৰাজ্যৰ মুৰব্বীয়ে এইটো বিচাৰে সি আচলতে এইখন পদত বহি থকা আচলতে শোভা নাপায়। গতিকে আপোনালোকে আৰু এটা কথা, এই কথাৰ জৰিয়তে আমি যিটো 5 টকাৰ ভাড়া আপোনাৰ 4 টকা দিব কৈছে, যিটো মানে দিব লাগে, এইটো মানে কমিশ্যন বুলি ক'ব পাৰোঁ নেকি? যে মানে দৰিদ্ৰসকলৰ তেজ চুই খোৱা ধৰণৰ, মানে এনেকুৱা ধৰণৰ এটা কথা হয় নেকি যে মুখ্যমন্ত্ৰী দৰিদ্ৰ মানুহৰ তেজ চুই খাব বিচাৰিছে, নিজে শিক্ষা দি আছে, এনেকুৱা শিক্ষা দিব পাৰেনে? না, এইটোতো চুহি খোৱাটো এইটো বিজেপিৰ আজিৰ কথা নহয়, সেইটো সিহঁতৰ স্বভাৱ। আপুনি জানে আজি অসমৰ যিমানখিনি উন্নয়ন কৰিছে তাতকৈ বেছি উন্নয়ন তাৰ নিজৰে হৈছে। আজি য'তে যাব তাতে তেখেতৰ মাটি, য'তে যাব তেখেতৰ স্কুল, ৰিজৰ্ট, নিউজ চেনেল, সব নিজৰ কাৰণে, সব নিজেই কৰিছে। আজি যিবিলাক দৰিদ্ৰ শ্ৰেণীৰ মানুহ, সিহঁতে লাহে লাহে দৰিদ্ৰই হৈ আছে, সিহঁতে লাহে লাহে আৰু মানে দুখীয়া হৈ আছে। আৰু যিবিলাক পুঁজিপতি বা ধনী মানুহ, সেইবিলাক লাহে 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 আৰু ওপৰত উঠি আছে। গতিকে বিজেপিৰ এটাই উদ্দেশ্য, গৰীব হওক আৰু পুঁজিপতিবিলাক ওপৰত উঠি যাওক, এইটোৱে তেখেতৰ উদ্দেশ্য। আৰু সেইটো কৰিব যায় সিহঁতে যি পৰ্যায়ত যাব লাগে সেই পৰ্যায়ত যাব। আৰু কমিশ্যন ৰাজ এইটো আজি নতুন কথা নহয়, সিহঁতে পাৰ্টিৰ নামতে কিমান টকা চান্দা লয়। কিছুদিন আগত ইলেক্ট্ৰেল বণ্ড এটা ওলাইছিল, আপোনালোকে জানিব, ইলেক্ট্ৰেল বণ্ডৰ যিটো ৰিপৰ্টত কিমান টকা সিহঁতে চান্দা লৈছে। গতিকে কমিশ্যনটো এইটো সিহঁতৰ নতুন কথা নহয়, সিহঁতৰ পুৰণা কথা। সিহঁতে আচলতে ৰাইজে সিহঁতক যদিও ভোট দিয়া নাই বা ভোট নিদিয়ে, বেয়া পায়, কিন্তু আজি তেখেতৰ হাতত ক্ষমতা আছে। তেখেতে ক্ষমতাৰ বলত যি টি কৰিবলৈ, প্ৰশাসন তেখেতৰ লগত যি টি কৰি আছে। শেষত মানে এনেকুৱা পৰিস্থিতি আহি গৈছে যে আমাৰ এই ভাৰতৰ নাগৰিক যুগ যুগ ধৰি ইয়াতে আছে, শ শ বছৰ ধৰি ইয়াতে আছে, সেইসকলৰ ভোট কাটি আছে। আৰু ভোট কাটি সেইজন মুখ্যমন্ত্ৰীয়ে কৈ আছে যে মই অলপ চলপ ভোট চুৰি কৰি আছোঁ। ঠিক আছে, নিজে চোৰ বুলি নিজে আখ্যা দিছে। ইয়াৰ আগত গৰু চোৰ বুলি ওলাইছিল, আপোনাৰ মাটি চোৰ, কয়লা চোৰ, বালি চোৰ, আৰু নিজৰ মুখতে স্বীকাৰ কৰিলে যে আমি ভোট অলপ চলপ চুৰি কৰিছোঁ। ঠিক আছে, গতিকে সেইজন মানুহৰ কথা কি ক'ব? এইবিলাক কথা আমি ৰাইজে বুজি পাব লাগিব, অসমৰ ৰাইজে বুজি পাব লাগিব। খালি আমি ধৰ্মৰ নামত মানে বিভাজন ৰাজনীতি কৰিছে, এইখিনি লৈ যদি আমি বহি থাকোঁ তেতিয়া নহ'ব। আমাৰ মাজত কাজিয়া লগাই সিহঁতে ৰাজনৈতিক মুনাফা আদায় কৰি আছে। গতিকে গোটেই অসমৰ মানুহক মই এটা কথা আহ্বান জনাম যে আপোনালোকে এই ধৰ্মৰ ভেদাভেদ বাদ দি সুন্দৰ এখন অসম কৰাৰ এটা চেষ্টা কৰক, যাতে গোটেই এই অসমত গোটেই জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিচাৰে
গোটেই মানুহ যাতে একে মিলা প্ৰীতিত থাকিব পাৰোঁ এইখিনিৰ কাৰণে কাম কৰক। গতিকে এজন ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া এটা কথা কৈছে যে অসমত আকৌ বিজেপি চৰকাৰ বনাই দিয়ক, বিজেপিৰ চৰকাৰ বনাই দিয়ক, আমি এটাকে ঘুচপেটীয়া বিদেশী খেদিম। আপোনালোকে কি ভাবে যে 10 বছৰ তেখেতৰ চৰকাৰ আছিল, এটা কিমান বাংলাদেশী খেদিলে? এইটো তেখেতৰ আজি নতুন কথা নহয়, 2016 চনতে কৈছিলে, 2021 চনতে কৈছে, এইবাৰ নিৰ্বাচন আহিছে, এইবাৰো কৈ আছে। গতিকে এই 10 বছৰ কি সিহঁতে ঘোঁৰাৰ ঘাঁহ কাটিছিল নেকি? এই 10 বছৰ সিহঁতে বাংলাদেশী খেদোৱাৰ কাৰণে ৰাইজে ভোট দিয়া নাছিলে নেকি? চৰকাৰ কাঢ়িছিলে, সিহঁতৰে আছিলে। 10 বছৰত কিমানজন বিদেশী খেদাইছে আপোনালোকে জানে। যোৱা 3-4 দিন আগত টক শ্ব'ত বহিছিলে বিজেপিৰ এজন মুখপাত্ৰ, তেওঁক বাৰ এটা কথাই সুধি দিছিলে যে আপোনাক 10 বছৰ আপোনালোকৰ চৰকাৰে 10 বছৰত কিমানজন বিদেশী ইয়াৰ পৰা বিতৰণ কৰিছে, হিচাপটো দিয়ক। ক'ব পাৰিছে নেকি? ক'ব পৰা নাই, কিন্তু লাষ্টত উঠি গৈছে। গতিকে সিহঁতৰ এইবিলাক লৈ মতলব নাই, সিহঁতে কেনেকৈ ভোট ল'ব পাৰে, মানুহক কেনেধৰণে বুৰ্বক বনাব পাৰে, সেইটোৰ পলিচি সিহঁতে কৰে। আৰু সেইটো কৰিও এবাৰ আশ্বস্ত নহয়, সেইবিলাক কৰিও আশ্বস্ত নহয় কাৰণে মানুহৰ এই ভোটৰ নাম কাটি আছে বা বাহিৰৰ পৰা ভোট আনি ইয়াতে সোমাই আছে। সেইবিলাক মানে বাহিৰা ভোটেৰে যিকোনো ভোট চুৰি কৰি হ'লেও সিহঁতে ক্ষমতাত থাকিব লাগে, সিহঁতে জিকিব লাগে, এইটোৱে উদ্দেশ্য। বাকী সিহঁতৰ কথাত যে কোনো হেৰি আছে, সিহঁতে কথা ক'লে যে কথা মতে কাম কৰিব, এইটো কেতিয়াও ৰাইজে বিশ্বাস কৰিব নালাগে। আচ্ছা, বৰ্তমান অসম চৰকাৰ ওৱান মেন চৰকাৰ বুলি ক'ব পাৰে নে আপুনি? এইটো ভাবে নেকি যে অসমৰ মুখ্যমন্ত্ৰীয়ে যিকোনো বিভাগৰ মানে সংবাদ মেল তেওঁৱে দিব লগা হৈছে, আৰু বিভাগীয় মন্ত্ৰীসকলে নিজৰ বিভাগৰ কথা তেওঁলোকে সংবাদ মেল পাতি ক'ব পৰা নাই? এই বিষয়ে আপুনি কি ক'ব? সেইটো আমাতকৈ আপোনালোকে ভাল জানে, কাৰণ মিডিয়াৰ মানুহ আপোনালোকে ভাল জানে। কাৰণ আজি স্বাস্থ্যমন্ত্ৰীৰ কিবা কথা থাকিলে তেওঁ নিজে কয়, আজি শিক্ষামন্ত্ৰীৰ কিবা কথা থাকিলে মুখ্যমন্ত্ৰী নিজে কয়। আজি কোনো এটা এজন মন্ত্ৰীয়ে নিজৰ ইচ্ছামতে এটা চহী কৰিব নোৱাৰে, মানে চিএমৰ পৰা পাৰ্মিশ্যন নোহোৱালৈকে নিজৰ কামৰ যি চহী কৰিব লাগে সেই চহী পৰ্যন্ত কৰিব নোৱাৰে। গতিকে ওৱান মেনৰ চৰকাৰ, এইটো আগৰ পৰাই জানে, সকলো অসমৰ সকলো ৰাইজেই জানে, আমিও জানো, আপোনালোকেও জানে। গতিকে ওৱান মেন আৰ্মি বুলি যিটো কয়, ওৱান মেন আৰ্মি। গতিকে সি আচলতে গণতন্ত্ৰৰ যি আমাৰ গণতন্ত্ৰ দেশ, গণতন্ত্ৰ হিচাপে সি চলা নাই। গতিকে এইজন মুখ্যমন্ত্ৰী সি ৰজাৰ নিচিনা যি এটা পৰিৱেশ, ৰজানীতিৰ নিচিনা পৰিৱেশ কৰি সি অকলেই গোটেই অসমখন তাৰ যি ইচ্ছা তাকে কৰি আছে। দিনত এটা কথা কয়, মানে ৰাতি এটা কথা কয়, ৰাতি শুই থাকি সপোনত যি দেখে ৰাতিপুৱা উঠি সেই কথা কয়। গতিকে তেওঁৰ ইচ্ছামতে এই অসমখন কেনেধৰণে লুটিব পাৰি, কেনেধৰণে নিজৰ সম্পত্তি বঢ়াব পাৰি, সেইটোৰ কাৰণে কাম কৰিছে, ৰাইজৰ কাৰণে একো কাৰণে। হয়, নিশ্চয়কৈ আপোনালোকে শুনিছে, অসমত আপোনালোকে ৰাজশাসন বিচাৰে নে এজন সুস্থ সবল গণতন্ত্ৰৰ চৰকাৰ বিচাৰে? আপোনালোকে মতামত জনাব। লগতে অহা 2026 চনত অসমত কোনটো চৰকাৰ হ'লে অসমত ভাতৃত্ববোধৰ বাৰ্তা আৰু অসমখন উন্নয়ন হ'ব আৰু অসমখনত আগুৱাই লৈ যাব পাৰিব, ভৱিষ্যত প্ৰজন্মই অসমক লৈ গৰ্ব কৰিব পাৰিব, আপোনালোকে চিন্তা কৰক, চৰ্চা কৰক। তাৰপিছত আপোনালোকৰ মহামূল্যৱান যি ভোট আছে, যি গণতন্ত্ৰ যি অধিকাৰ দিছে, সেই অধিকাৰ সাব্যস্ত কৰক। কাৰণ আপোনালোকে এটা নাওমান সময়ত এটা ভোট প্ৰদান কৰি 5 বছৰ যাতে কান্দিব লগা নহয়, আপোনালোকে তেনেকুৱা এখন চৰকাৰ গঠন কৰক, যি চৰকাৰে অসমত সাম্প্ৰদায়িকতা বিয়পাব নোৱাৰে, যি চৰকাৰে হিন্দু মুছলিম বৌদ্ধ জৈন খ্ৰীষ্টানৰ মাজত ভেদাভেদ জন্মাব নোৱাৰে, সেই চৰকাৰখন আপোনালোকে বাছনি কৰক। নিশ্চয়কৈ অসমখন আগুৱাই যাব। জয় অসম। আপোনালোকে ইমান সময় চাই আছিলে DBৰ সিং নিউজ।